কৃষ্ণ শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। তেনেহেন অমৃত বাণীকে সাৰোগত কৰি আজি আমি নতুন ভিডিঅ' এটা আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ আহিছিলোঁ। আমি যোৱাকালি ভিডিঅ'টো বনাইছিলোঁ গীতা ভাগৱত আমি কোনজন মানুহৰ পৰা শ্ৰৱণ কৰিলে আমাৰ পৰম জ্ঞান বা পাৰমাৰ্থিক তত্ত্ব আমি বুজিবলৈ পাম বা ভক্তি আমাৰ হৃদয়ত প্ৰকাশিত হ'ব। তাৰ উত্তৰত আমি আপোনালোকক একেবাৰে গীতাৰ শ্ৰীমদ ভাগৱতৰ গীতাৰ 18 অধ্যায়ৰ শ্লোকত আমি কৈছিলোঁ যে সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। যিজনে ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত শৰণাপন্ন হয়, হৰি ভক্তি নিৰন্তৰে কৰি আছে, হৰিকে একমাত্ৰ আশ্ৰয় কৰি তেওঁ সম্পূৰ্ণৰূপে ভগৱন্তৰ নাম গুণ ধৰ্ম সুদৃঢ় বিশ্বাসে পালন কৰি আছে। সুদৃঢ় বিশ্বাসে নিৰন্তৰে তেওঁ ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন ধৰ্ম কৰি আছে। সেইটোৱে হৈছে উত্তম ভকতি। কৃষ্ণই গীতাত কৈছে যে মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। মূৰ কথা শ্ৰৱণত কৰিবেক ৰতি আকেহে বোলয় সখী উত্তম ভকতি। গতিকে উত্তম ভকতি সেইজনে কৰিছে যিজন ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে। অৰ্জুনক এই কৃষ্ণই এই তত্ত্বটো কৈছে, অৰ্জুন যে মই পৰম ব্ৰহ্ম হয় আৰু এই গীতাৰ জ্ঞানটো তোমাক নোকোৱাৰ আগতে মই সূৰ্য দেৱতাক কৈছিলোঁ। সূৰ্য দেৱতাক মই তোমাক নোকোৱাৰ আগতে মই সূৰ্য দেৱতাক এই যোগ ধ্যানৰ কথা পৰমেশ্বৰ ভগৱান কৃষ্ণই কৈছে। ভগৱান কৃষ্ণই নিজেই কৈছে। আৰু এই গীতাৰ জ্ঞান যিজনে পায়, এই পৰম তত্ত্ব যিজনে লাভ কৰে, ভগৱান কৃষ্ণই কৈছে সেইজন মোৰ পৰম ভকত আৰু পৰম জ্ঞানী আৰু পৰম বিবেকী সেইজন। 10 নম্বৰ অধ্যায়ৰ বিভূতি যুগত ভগৱান কৃষ্ণক অৰ্জুনে কৈছিলে পৰমম ব্ৰহ্ম পৰমম ধামম পবিত্ৰম পৰমম ভৱান পুৰুষম শাশ্বতম দিব্যম আদি দেৱম অজম বিভুম। গতিকে অৰ্জুনে ক'লে আপুনিয়ে পৰম ব্ৰহ্ম, আপুনিয়ে পৰম পবিত্ৰ আৰু পৰম ধাম, দিব্য শাশ্বত পৰম পুৰুষ আদি দেৱতা, আপোনাৰ জন্ম নাই আৰু আপুনিয়ে আটাইতকৈ বিশাল। গতিকে এই তত্ত্বটো 10 নম্বৰ অধ্যায় বিভূতি যুগত অৰ্জুনে 10 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোকত কৈছে। আৰু সেইজন পৰমাত্মাৰ পৰাই আমি আপুনি সকলোৱে গোটেই জীৱ জগত সচ্চিত আনন্দ যি স্বৰূপ ভগৱন্তৰ লাভ কৰি পৰম আনন্দ যি সচ্চিত আনন্দ তেওঁ লাভ কৰিব পাৰে। সচ্চিদানন্দ ভগৱন্তৰ আন এটা নাম হৈছে সচ্চিদানন্দ। ইয়াতে কৈছে ঈশ্বৰো পৰমম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দম সৰ্ব কাৰণম কাৰণম। তাৰমানে ব্ৰহ্ম সংহিতাৰ আৰম্ভণি শ্লোকতে যেতিয়া সচ্চিদানন্দ কোন হয় এই কথাটো যেতিয়া ব্ৰহ্ম সংহিতাত বিচাৰ কৰিলে, সংহিতাবিলাকত বিচাৰ হ'ল, তেতিয়া প্ৰথমে ঈশ্বৰ পৰমম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ, ঈশ্বৰ কৃষ্ণকে সচ্চিদানন্দ বুলি আনন্দৰ বিগ্ৰহ বুলি কৈছে।
গোবিন্দ কৃষ্ণই হ'ল সকলো কাৰণৰো কাৰণ, তেমে আদি কাৰণ আৰু তেমে নিত্যাত্মা জ্ঞানম আনন্দৰ সংসত মূৰ্তিমান বিগ্ৰহ। নিৰাকাৰ ব্ৰহ্মৰ উপলব্ধি হ'লেও ঈশ্বৰৰ নিত্যত্বা আৰু সৎস্বৰূপ উপলব্ধি হয়। পৰমাত্মা উপলব্ধি হ'লে ঈশ্বৰ নিত্য জ্ঞান আৰু স্বৰূপটো উপলব্ধি হয়। কিন্তু পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণ উপলব্ধি হ'লে সৎচিত আৰু আনন্দ নিত্যতা জ্ঞান আৰু আনন্দ এই তিনিও চিন্ময় স্বৰূপ পূৰ্ণ বিগ্ৰহ সাকাৰ ৰূপত উপলব্ধি কৰিব পৰা যায়। সেইকাৰণে এই তিনিও ৰূপকে আপুনি মই যেনেকৈ কঠু উপনিষদত কৈছে নিত্যম নিতান্নম চেতনোচে তানানম, তাৰমানে যিজন আমাক নিত্যই জীৱাত্মাবিলাকক চেতন দি ৰাখিছে, চৈতন্য কৰি ৰাখিছে। নামঘোষাত সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, শুদ্ধ হয়তো জ্ঞান অখণ্ডিত, আবাৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। গতিকে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ সকলো ভগৱন্তৰ মায়াৰ অধীনত পৰি আছে। ভগৱান কৃষ্ণই কেৱল চৈতন্য কৃষ্ণ। গতিকে এই যে যি পৰমাত্মা ভগৱান কৃষ্ণৰ ভক্তি নকৰি যিসকলে অন্য দেৱ দেৱী পূজা কৰে, তো অৰ্জুনৰ সেইটোও প্ৰশ্ন এটা আছে যে প্ৰভু আপুনি যে কৈ আছে যে আপোনাৰ মানে বিশ্বৰূপ ভগৱান যেতিয়া দেখুৱাই দিলে অৰ্জুনক যে কোটি কোটি 33 কোটি দেৱতা মোৰ শৰীৰতে বিদ্যমান আছে, মোৰ ওচৰত 11 ৰুদ্ৰ আছে, 11জন শিৱ আছে, অশ্বিনী কুমাৰ প্ৰমুখ্য কৰি যিমান বায়ু বৰুণ অগ্নি যিমান দেৱ দেৱী আছে সকলো দেৱ দেৱী মোৰ শৰীৰতে বিদ্যমান হৈ আছে। শ্ৰীমদ ভাগৱত গীতাৰ 11 যি অধ্যায় বিশ্বৰূপ দৰ্শন, তাতে বৰ সুন্দৰকৈ ভগৱন্তই অৰ্জুনক দেখালে, দিব্য ৰূপত দেখুৱালে, দিব্য জ্ঞানত। আৰু ভগৱান কৃষ্ণই কৈছে যে তুমি মোৰ ওচৰত শৰণ লোৱা, আৰু মোৰ ওচৰত যেতিয়া শৰণ হ'বা তোমাৰ সব দেৱ দেৱী পূজা হৈ যাব, তুমি পৃথকে পৃথকে পূজা কৰিব নালাগে। কাৰণ যিমান দেৱ দেৱী আছে সকলো ভগৱন্তৰ মায়াৰ অধীন বুলি কৈছে। মায়াত তেওঁলোকে মায়াৰ পৰা তেওঁলোকে উঠিব নোৱাৰে। সেইকাৰণে সেই মায়াবী দেৱ দেৱীক পূজা কৰি তোমাৰ কোনো ফল নধৰে। সেইকাৰণে ভগৱন্তই গীতাত 7ম অধ্যায়ৰ 20 নম্বৰ শ্লোকত কৈছে কামে স্ত্ৰে হৃতঃ জ্ঞানো প্ৰপদ্যন্তে অন্য দেৱতা তম নিয়মা নয়স্তে প্ৰকৃতা নিয়ন্তা সয়া। তাৰমানে বৈশিক কামনা বাসনাই যিসকলৰ বিচাৰ বুদ্ধি অপহৰণ কৰি নিছে। বৰ সুন্দৰ কথা, আপোনালোক নোট কৰিব। 7 নম্বৰ অধ্যায় 20 নম্বৰ শ্লোক শ্ৰীমদ ভাগৱত গীতা কৈছে যে বৈশিক কামনা বাসনাই যিসকলৰ বিচাৰ বুদ্ধি অপহৰণ কৰি লৈ গৈছে, তেওঁলোকে দেৱতাসকলৰ শৰণাপন্ন হৈ নিজ নিজ প্ৰকৃতিৰ নিয়ন্ত্ৰণ অনুসাৰে বেলেগ বেলেগ বিধিৰে দেৱতাসকলক পূজা অৰ্চনা কৰে। ইয়াত এই কথা স্পষ্টকৈ কোৱা আছে যে যিসকলে নিজৰ কামনা বাসনাৰ নিৰ্দেশ মতে চলে তেওঁলোকে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ পূজা নকৰে, বৰং দেৱতাসকলৰহে উপাসনা কৰে। মানে পৰমাত্মা ভগৱন্তক পিঠি দি পৰমাত্মা ভগৱন্ত কৃষ্ণক তেওঁলোকে নজানি তেওঁলোকে কি কৰে, অন্য দেৱ দেৱীক পূজা কৰে। আমি যেতিয়া কৃষ্ণ নাম উল্লেখ কৰোঁ তেতিয়া কোনো বিশেষ সাম্প্ৰদায়িক নাম নুবুজায়, কৃষ্ণই সৰ্বোচ্চ আনন্দক বুজায়। আৰু এই কথা নিশ্চিত পৰমেশ্বৰে হ'ল সকলো আনন্দৰ ভঁৰাল। আমি সকলোৱে আনন্দৰ বাবে হাবাথুৰি খাই ঘূৰি ফুৰিছোঁ। আনন্দময়ো অভ্যাসেত বেদান্ত সূত্ৰত কৈছে 1:12। কাৰণ আনন্দ মানে হৈছে ভগৱান কৃষ্ণ। ভগৱানৰ দৰে জীৱসমূহ পূৰ্ণ চেতনাময় আৰু তেওঁলোকে কেৱল সুখ বিচাৰি ফুৰে।
ভগৱান অনবৰতে আনন্দত থাকে আৰু জীৱসমূহ যদি ভগৱানৰ লগত নিজকে জড়িত কৰে তেওঁৰ লগতে সহযোগিতা হয় আৰু তেওঁৰ লগত সংগী হয় তেতিয়াই তেওঁলোকে সুখী হ'ব পাৰে। সেইকাৰণে ভগৱন্তৰ বৃন্দাবনত যিসকল গোপী আছিলে সকলোকে আনন্দ প্ৰভু ভগৱন্তৰ ভক্তি লাভ কৰি বৃন্দাবনৰ গোপীসকলো আনন্দ পায়। আৰু সেই পৰম আনন্দ য'ত ভগৱন্তৰ গুণ নাম চৰিত্ৰ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন হ'ব সেই স্থানটোৱে হৈছে বৃন্দাবন। সেই স্থানটোকে কৈছে বৃন্দাবন আৰু সেই স্থানটোকে গোকুল বুলি কয়। সেইকাৰণে ভগৱান কৃষ্ণই পঞ্চদয় অধ্যায়ৰ মানে 15 অধ্যায়ৰ আপোনাৰ 6ম নম্বৰ ষষ্ঠ শ্লোকত কৈছে ন তদ্ৰৌ ভাস্ৰো য়তে সূৰ্যো ন শশাঙ্কো ন পাৱকো যদ্গত্তা নিৰ্বন্তন্তে ততধামো পৰমম মম। অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি সেই মোৰ পৰম ধামলৈ তুমি যদি যাবলৈ বিচৰা তেনেহ'লে ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ ইত্যাদি যিমান যি দেৱতা আছে সকলোকে তুমি ত্যাগ কৰি কেৱল মোৰ চৰণত শৰণ লোৱা। তাৰমানে ভগৱানে এইটো ক'ব বিচাৰিছে যে মই যোনটো জেগাত থাকোঁ সেইটো জেগা হৈছে পৰম আনন্দৰ স্থান। আৰু সেই আনন্দৰ স্থানত কেৱল মই থাকোঁ। আৰু তাত মানে ব্ৰহ্মা বিষ্ণু শিৱ যিজন এই যে তিনিজন দেৱতাক ভগৱন্ত নিজৰ স্বৰূপৰ পৰা সৃষ্টি কৰিছে পালন সংহাৰ আৰু মানে সৃষ্টি স্থিতি আৰু অন্ত কৰিবৰ কাৰণে যি তিনি দেৱতাক মানে ভগৱান নিজৰ স্বৰূপৰ পৰা এই ব্ৰহ্মাণ্ড পৰিচালনাৰ কাৰণে এই প্ৰপঞ্চ জগতত বা এই ব্ৰহ্মাণ্ডত তেওঁলোকক এখন ব্ৰহ্মাণ্ড তিনিজন দেৱতা যি স্থান দিছে আৰু সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী যিজন পৰমাত্মা ভগৱান কৃষ্ণ হৈছে বনমালী প্ৰভুৱে হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। আৰু সেই পৰম আত্মা ক'ত থাকে বুলি কৈছে গোলোক ধাম। সেই গোলোক ধামটোনো ক'ত আছে বুলি কৈছে ভাগৱতত আছে ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ কদাচিতো নহিনাখ জানা মুনিবৰ প্ৰপঞ্চ ভিতৰে নহিকে হেন থান ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। গতিকে ভকতৰ কাৰণে ভগৱান কৃষ্ণ নিৰ্মাণ কৰিছে বুলি কৈছে। সেই স্থানটো 15 অধ্যায়ৰ 5 নম্বৰ শ্লোকতো এইটো কৈছে ঊৰ্ধ্বমূল মৰ্ধ শাখম অসস্তম পাহুৰাবয়ম চান্দাসী য়স্য প্ৰাণানি য়ষ্টম বেদস্য বেদবিদতে। আৰু এই পৰমাত্মাক ওলাবলৈ হ'লে আমি কি কৰিব লাগিব? মূলক বিচাৰি যাব লাগিব। সেই মূলটো ক'ত আছে? নিজৰ দেহটোতে অৱস্থিত আছে সেই পৰম আত্মা ভগৱান। আৰু যেতিয়া এই ডাল পাতবিলাক আমাৰ ব্ৰহ্মাকে আদি কৰি যিমান দেৱ দেৱী আছে এই গছজোপাৰ ডালপাত আৰু এই ডালপাত যেতিয়া ডালক এৰিয়া যে মূলক উপাসনা কৰে মূলক যিজনে ধৰিব পাৰে সেইজনে পৰমাত্মা ভক্তিটো লাভ কৰিব পাৰে। সেইকাৰণে গীতাত এই কথাটো কৈছে, হে অৰ্জুন আপোনাৰ 8ম অধ্যায়ৰ 5 নম্বৰ শ্লোক অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম ইয়ং প্ৰয়াতি সো মৎভাৱম ইয়াতি নাস্তিত্র সংশয়। হে অৰ্জুন, জীৱনৰ শেষত যিজনে একমাত্ৰ মোৰ চিন্তা কৰিয়েই দেহ ত্যাগ কৰে তেওঁ থিতাতে মোৰ স্বভাৱটো লাভ কৰে আৰু সেই বিষয়ে কোনো সন্দেহ নাই বুলি ভগৱন্তই স্পষ্ট কৰিছে শ্ৰীমদ ভাগৱত গীতাত। সেইকাৰণে আমাৰ মন প্ৰাণ চিত মদভাৱম মানে কি বুলি কৈছে? ব্যক্তিজনে কৃষ্ণৰ ৰূপৰ বিষয়ে চিন্তা কৰিবই লাগিব। যিজনে মৃত্যুৰ সময়ত কৃষ্ণৰ বিষয়ে চিন্তা কৰে তেওঁ কৃষ্ণৰ ওচৰলৈ যায়। ব্যক্তিজন কৃষ্ণৰ ৰূপৰ বিষয়ে চিন্তা কৰিবই লাগিব আৰু যদিহে এই ৰূপৰ বিষয়ে চিন্তা কৰিয়েই দেহ ত্যাগ কৰে তেওঁ নিশ্চিতভাৱে ভগৱানৰ আধ্যাত্মিক ৰাজ্যখনলৈ গতি কৰে।
মদভাৱম কথাহাৰে পৰম পুৰুষৰ পৰম স্বভাৱটো বুজায়। পৰম পুৰুষজন হ'ল সচিদানন্দ বিগ্ৰহ, অৰ্থাৎ তেওঁৰ ৰূপটো শাশ্বতপূৰ্ণ জ্ঞানময় আৰু আনন্দময়। গতিকে আমাৰ বৰ্তমান দেহাটো সচিদানন্দ নহয়, এইটোৱে হৈছে সৎ নহয় অসৎ। এই দেহটো নিত্য নহয় বিনাশীল। ই চিত অৰ্থাৎ পূৰ্ণ জ্ঞানময় নহয়, বৰং ই অজ্ঞানেৰে ভৰা। আমি আধ্যাত্মিক ৰাজ্যখনৰ বিষয়ে একো নাজানো, নতুবা পাৰ্থিৱ জগতখনৰ বিষয়ে আনকি আমাৰ পূৰ্ণ জ্ঞান নাই। এই জগতৰ বহুত কথাই আমাৰ বাবে অজ্ঞাত। আমাৰ শৰীৰটো নিৰানন্দ, এই দেহ আনন্দৰে পূৰ্ণ হোৱাৰ সলনি দুখেৰেহে পৰিপূৰ্ণ। সেইকাৰণে আমি পৰমাত্মা ভক্তি কৰিলে মানে সেই পৰম আনন্দ, যি জগতৰ শাশ্বত বুলি কৈছে, যিজন পৰমাত্মা ভগৱন্তৰ কথা স্বৰূপ জ্ঞান লাভ কৰিব পৰা যাব। সেইকাৰণে অৰ্জুনক গীতাত স্পষ্ট কৰিছে, আপোনাৰ 18 অধ্যায় 66 নম্বৰ শ্লোকত, যে হে অৰ্জুন, সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মাম শুচ। আৰু যেতিয়া ভগৱন্তৰ চৰণত শৰণ লয়, তেতিয়া তেওঁৰ কি হ'ব বুলি কৈছে, মলো নিৰ্মুচ্চনম পুংসাম জল স্নানং দিনে দিনে সুকৃদৌ গীতা মৃত স্নান সংসাৰ মলো নাশনম। যেনেকৈ পানীৰে গা ধুলে নিজকে শুচি কৰিব পাৰে, কিন্তু যিজনে আনকি এবাৰো ভগৱত গীতাৰ পবিত্ৰ গংগা জলত স্নান কৰা নাই, তেওঁ পাৰ্থিৱ জীৱনৰ সকলো মলিনতাৰ পৰা সমিলৈ মুক্ত নহয়। সেইকাৰণে আমি গীতাৰ জ্ঞান, শ্ৰীমদ ভাগৱত গীতা ভাগৱতৰ জ্ঞানবিলাক আমি ল'ব লাগিব। আৰু এইটো অভ্যাস কৰিবলৈ কৃষ্ণই অৰ্জুনক কৈছে যে অভ্যাসো যুগযুক্তেন চেতস্যা নৈন্যাগামিন পৰমম পুৰুষম দিব্যম জাতি পাർത്থানু চিন্তয়ন। তাৰমানে অভ্যাস, ভগৱন্তৰ বাৰে বাৰে ৰূপ, ভগৱন্তৰ লীলা, ভগৱন্তৰ জন্ম কৰ্ম লীলাবিলাক আমি অভ্যাস কৰিবলৈ যত্ন কৰিব লাগিব। কৃষ্ণ। আৰু যেতিয়া আমাৰ অভ্যাস হ'ব, অভ্যাসটো কৰোঁতে কৰোঁতে আমাৰ সেই পৰমাত্মাৰ লগত কানেক্টেড হৈ যাব, আৰু সেই পৰমাত্মাৰ পৰা আমি সেই পৰম জ্ঞান লাভ কৰিব পাৰিম। সেইকাৰণে ভগৱন্তৰ যি ৰূপ আছে, ইমানেই ধুনীয়া কৈছে, নীল আকুঞ্চিতম যাৰ কেশ হীৰে ৰত্ন কিৰীটি সুবেশ ভূৰ্ব যুগ মদনৰ চাপ দৰখনে সৰৈ হৃদিৰ তাপ। আমাৰ দুখ দুৰ্গতি যিমান আছে, সেই পৰমাত্মাৰ ভগৱন্তৰ ৰূপটো ধ্যান কৰিলে আমি সেই পৰমাত্মা সুখটো, আনন্দময় ব্ৰহ্মক আমি লাভ কৰিম। সেইকাৰণে বল্লভাচাৰ্যই এটা নিজৰ বন্দনা, ঈশ্বৰৰ ৰূপৰ বন্দনা কৰিছে, কৃষ্ণ ৰূপৰ। অধৰম মধুৰম বদনম মধুৰম নয়নম মধুৰম শ্ৰসিতম মধুৰম হৃদয়ম মধুরম গমনম মধুরম মধুরাদিপতে মধুরম মধুরম अर्चन वचनम मधुरम चरित्रम मधुरम बलितम मधुरम चरित्रम मधुरम भ्रमितम मधुरम मधुरिदपितम रागिनीम मधुरम मधुरम मधुरम। গতিকে ভগৱন্তৰ প্ৰত্যেকটা বস্তু অৰ্থাৎ সকলোতে মধুৰ আছে, মধুৰ সনা আছে। সেই কৃষ্ণৰ সকলো লীলাবিলাকো মধুৰ, কৃষ্ণৰ লীলাবিলাক ৰাসবিলাকো মধুৰ। আৰু গতিকে গোটেই বস্তুটো অংগ প্ৰত্যংগ হাঁহি সকলোখিনি ভগৱন্তৰ মধুৰ বুলি কৈছে। গতিকে সেই পৰমাত্মা ভগৱন্তক যোনে ভক্তি কৰে, তেওঁৰ জীৱনত কেতিয়াও দুখ দুৰ্গতি এইবিলাক আহিব নোৱাৰে। যেনেকৈ ভগৱন্ত সকলো সময়তে তেওঁৰ ইখত হাঁহি, সদায় হাঁহি থাকে, দুখ কষ্ট
ভগৱন্তৰ নিচিনা কষ্ট কোনেও পোৱা নাই। আপোনালোক জানে ভগৱান কৃষ্ণই যেতিয়া জন্মই হৈছে মানে কাৰাগাৰত, একেবাৰে অন্ধকাৰ কাৰাগাৰত ভগৱানৰ জন্ম। ভগৱন্তৰ নিচিনা দুখ কোনেও পোৱাই নাই। পিতৃ মাতৃ শিকলিৰে বন্ধা, তথাপিও ভগৱন্তৰ মানে মুখৰ পৰা সুখে দুখে কেতিয়াও ভগৱন্তৰ মুখৰ পৰা হাঁহি আঁতৰি যোৱা নাছিল। গতিকে আমাৰো জীৱনত সুখ দুখ হওক, যিমানে যি হওক, আমাৰ হাঁহিটো আমি সদায় সুখেৰে দুখে আমি মুখত হৰিৰ নাম ল'ব কৈছে আৰু হাঁহি আমাৰ জীৱনটো পাৰ কৰিব লাগিব। কৃষ্ণ। কৃষ্ণ। হে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্ত, স্থাৱৰ পৰ্যন্তে গয় পাৱে জাত তেন্তে, অথিৰ জীৱন যিটো কৃষ্ণ কৃপাময়, জগতৰ হিত অৰ্থে জানিবা নিশ্চয়। মায়ায়ে মনুষ্য যেন প্ৰকাশ কৰন্ত, জগত কাৰণ কৃষ্ণ দেৱ ভগৱন্ত, স্থাৱৰ জংগম হবে ৰূপ মাধৱৰ, কৃষ্ণ বিনে আন নাহি জানা নিৰপৱৰ। ভক্তি ৰত্নাকৰত এই কথাটো, এই শ্লোকটো আছে যে দেৱে তীৰ্থে যাক তাৰিবে নপাৰে, পাতেকত গৈলা তল, হৰি নামে পাইলে তেখনে উদ্ধাৰ, দেখা ভকতিৰ বল। একাদশ খণ্ড ভাগৱততো আছে। গতিকে সেই হৰিৰ নামটো আমি ধ্যান যজ্ঞ পূজা একো কলিত নকৰি, শুয়া এক হৰণ কীৰ্তন সদা কৰি, এতেকে তৰিবা সুখে সংসাৰ সাগৰ, নিশ্চয় কলিত শুয়ে নাৰায়ণ পৰ। ৰাম নিশ্চয় শুয়ে কলিত নাৰায়ণ পৰ। কৃষ্ণ।